মদাপি ৰাতিয়ে সেই পুৱা আমালগি মদ খাই আহিছে ইথানলৈকে উঠাৰে মানে ডাকাত দি আছে গোটেই একেবাৰে নাকত তেল লৈ ডাকাত দি আছে কঁকালত বেমাৰ ধৰি আমি খাই পাওঁ নৰা হৈছোঁ আজি আৰু বন্দনা মেনেজাৰ অহা কথা আছে কোনবেলা আহিব গমেই নাপাওঁ সিদ্ধান্ত ঘৰত কোনোবা আছে না নাই কাইবা আমাৰ লালপিপৰা নাই দেখো সদায় হাত পাইছে নেকি মই বন্ধনৰ পৰা আহিছিলো আহা আহা কলি আহা ইয়াতে বহক ইয়াতে বহু ছাৰ আপুনি দেখোন কিবা হাফ পেণ্ট পিন্ধি আহিলা বানপানী না ভেলত উঠি আহিছো মই কি খবৰ এইবাৰতো ৰাস্তাটো নহলে আৰু বা এইবাৰ কি বা কৰে নতুন হল আমাৰ ঘৰটা এই ৰাস্তাটোৰ সমস্যাতে একে থাকবা লগা হৈছে চৰকাৰে বা কি কৰে মালিক মালিক আছে ৰ'ব ডাকাত দি আছে অলপ মালিকৰ গাটো ইমান ভাল নহয় একগিলাচ পানী আনা বোলে আৰু বহক দে চাই এই মদা পিঠি ডাকাত দি আছে নহয় ছাৰ একবাৰতে 50,000 পাম না চাব লাগব তোমাৰ আগৰ ৰেকৰ্ড চাব লাগব বৰ্তমান কি চলি আছে আগৰ কিমান কি বাকি আছে না ক্লিয়াৰ হৈছে চাব লাগব ছাৰ আগতে দুটা বন্ধন লৈছিলো ললিও কি হ'ব সেই বন্ধন দুটা মাছটো দিয়ক ছাৰ কি নাম আছিল আপোনাৰ মাতে মোক হেমলতা বুলি ঘৰত এনে কিন্তু মোৰ নাম ফুলে ছাৰ কাগজ কলম ঠিক আছে মই আগৰ ৰেকৰ্ডটো চাই আছো ৰবা হা দিয়ক চাওকচোন বাকি ঠিকে আছে মাজতে এটা দুটা গৈছিল এপচেণ্ট ছাৰ ঘৰত হেনা মানুহ নাই তথাপিও কিন্তু মাছটো দিয়ক ছাৰ আচ্ছা আচ্ছা হ'ব তোমাৰ মই কৰি দিম বাকিখিনি কিন্তু তেওঁক চাই অলপ কথা পাতিব লাগিব অলপ পিছত আহিব নেকি ছাৰ এটা মানে পুৱা সময় অলপ কাম চাম কৰি আহিছে তো পুৱা সময় ডাকাত দিছে কি কৰে অলপ নজবা কি কৰে তেওঁ এটা সৰু জব কৰি আছে দে তথাপিও মাহত অলপ পাই চলাটো হয় আৰু কিবা কিবি কৰি বাইদেউ মান্থলি ইনকাম কিমান আপোনাৰ ছাৰ মান্থলি 20-25,000 মান হয় আৰু আপুনি কিবা বেলেগ কিবা কৰে নেকি বেলেগ মানে ছাৰ মই এনে হাল চাল বুং আৰু খেতিৰ টাইমত অলপ পথাৰত বহিছোঁ হেৰি কৰোঁ কিন্তু ইমান কম হ'লেতো হ'ব নাই আপোনাৰ মোটামুটি 50-60টো দেখাবই লাগিব হয় নেকি 1 লাখ দেখাব পাৰিলে ভাল 50-60 দেখাব পাৰিলে অলপ বেছি ভাল মই মিলাই দিব পাৰিম দিয়ক কিন্তু মোৰ ফালে অলপ চাব লাগিব কাই হাল্লা কৰি আছে কি মিলামিলি বোলে কি মিলামিলি কৰা কয় হা মই নহতে কিবা মিলামিলি কৰা দেখোন আৰু এয়া মালিক এখেতে দিয়ক বহক বহক কি আছিল নাই নাই অলপ খাইছো মানে কি ক'লে খাইছিলো খানাই দে ভালকে আহিছা আচ্ছা বাদ দিয়ক গিলা হা এওক চিনি পালো মই এতিয়া আপোনালোকৰ ছাগল কেইটা আমাৰ ছাগল 5,000 মান আছে 5,000 কি বলে নহয় দিয়ক ছাৰ 5,000 নহয় 5টা আছে ছাগল ছাৰ আপনিতো জানে দেখছে আচ্ছা ছাগল 5টা বুলি কৈছিল ন নহয় ফুলে ছাগল আচ্ছা হাঁহ কুকুৰা হাঁহ মুৰ্গী মানে ছাৰ হাঁহ মুৰ্গীও আছে মুৰ্গী 15টা আছে ছাৰ আৰু তাৰো দিবা পাৰে 11টাকে মই লিখি লৈ আছো আপুনি ক'ব হা কওক ছাগলী কেইটা হাতী 5টা ছাৰ 5টা হাতী দেখা ফুলে আৰু 5টা 5টা আছে ছাৰ আৰু হাঁহ 11টা আছে ছাৰ হাঁহ 11টা আৰু এই হাতীটো কি হাতী কয় আৰু আমাৰ হাতী ঘৰৰ আছে নেকি আমাৰ পিছফালে এটা হাতী আছে বেলেগে বান্ধি নহয় দিয়ক ছাৰ সেই বেলেগ বান্ধবা আহে ছাৰ ইগলা এইটো আমাৰ না কলগাছে নীতি নক'ব ছাৰ এখেতৰ কথা গুৰুত্ব নিদিব ছাৰ মোৰ লগত ফচলা এক মিনিট কথা কেনে কৰি মদাপিয়ে হাতীও আছে আমাৰ অলপ বান্দৰো আছে মদাপি অলপ চুপ চাপ দা ছাৰ আপুনি দেখাওক এখন নাজে আৰু 5টা ছাৰ ছাগল 5টা হাঁহ আছে 11টা ছাৰ কুকুৰো আছে ছাৰ কুকুৰ পোহাৰ কাৰণে বন্ধন দি আছো নহয় মোৰ কুকুৰৰ ফাৰ্ম আছে কি কয় নহয় দিয়ক ছাৰ তাৰমানে গমে পাই ৰাতি খাই তাতে ৰাস্তাত বাগৰি থাকি সেইকাৰণে কুকুৰৰ নাম কৈ মদাপি ভালকে বহিতা আৰু সেই যে 5টা ছাগল আছে 4টা ছাগল কি কৰিলি কি কৰিলো বোলে ছাগল কেইটা দিও চানাই দিয়া নাই এই নতুন ব্লাউজ কি হেৰি পৰা আনি কি কথা কোৱা এই না
যাতে ব্লাস কৰিছে কথা কবা আহিছা হে আইও ইয়ে কৰবা আহিলা ছাগল কাটে বেছি চা তই আই বেছিছে কি কথা কয় হে কাৰ নিচা নাই নাই মানে নিচা নিচা বল নকবি ভালকা কথা কবি কি মদৰ গন্ধ এই মেনেজাৰ বন্ধন দিবি না তই বন্ধন দিয়া এই মেনেজাৰ বন্ধন দিয়া এই মেনেজাৰ শুন আৰু শুন না কথা নকবি এই মেনেজাৰ হ'ব নহ'ব হ'ব এই কই মৰা কি তুই পাপা কি হ'ব তই সাৰিনা সাৰা কম দিয়া হ'ব আজি আজি এই